নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি অসমীয়া ছবি জগতলৈ এটা ভাল খবৰ মুক্তিৰ প্ৰথম দিনৰ পৰাই হাউসফুল ছবিগৃহসমূহ উদ্দেশ্য বহুচৰ্চিত অসমীয়া ছবি বিদুৰ ভাই চোৱাৰ বাবে নিউজ ডাইৰেক্ট ৰিপৰ্ট অসমীয়া ছবি জগতৰ বাবে এটি ভাল খবৰ মুক্তিৰ প্ৰথম দিনাই হাউসফুল বহুচৰ্চিত অসমীয়া ছবি বিদুৰ ভাই মুক্তিৰ প্ৰথম দিনাই যোৰহাটত অভিলেখ ভংগ ছবিগৃহত দেখা গ'ল হাজাৰ হাজাৰ ছবিপ্ৰেমী ৰাইজৰ ভিৰ ধন্যবাদ থাকিলে সকলো টিমলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে ৰঘুপতিৰ দৰে ছবি ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰা ৰঘুপতিৰ দৰে বিদুৰ ভাই যাতে সকলো ৰেকৰ্ড ভংগ কৰে আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ উল্লেখযোগ্য যে বৰ্তমান ছবিগৃহত সগৌৰৱে চলিছে বহুচৰ্চিত অসমীয়া ছবি বিদুৰ ভাইলৈ অভূতপূৰ্ব সঁহাৰি দৰ্শকৰ তাৰ সাহস লৈ আমি গোটেইখিনিয়ে মিলি একেলগে প্ৰডিউচ কৰি আপোনালোকৰ মাজলৈ এতিয়া চিনেমা হিচাপে উলিয়াই দিছোঁ আৰু আজি প্ৰথম দিনলৈকে আমি কোনো জেগাতে মানে টিকেট পাবলৈ নাই বুলি আমি খবৰ পাইছোঁ সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু আশা কৰোঁ আগলৈকেও এনেকৈ আমাক ৰাইজে মৰম দিয়ে ধন্যবাদ সুব্ৰত কাকতিৰ পৰিচালনাত মুক্তি পোৱা ছবিখনৰ অভিনেতা অভিনেত্ৰীৰ অভিনয়ত মুগ্ধ হৈছে ছবিপ্ৰেমী ৰাইজ জেগাত গতিকে এইবোৰ খবৰ পাই সঁচাকৈ সুখী হৈছোঁ অসমীয়া চিনেমা জগত এটা উদ্যোগ হিচাপে গঢ় লৈ উঠিব লাগে আমি আশা কৰিছোঁ খুব সোনকালে সেই সপোন যেন বাস্তৱত পৰিণত হয় ধন্যবাদ শুভেচ্ছা থাকিলে ধন্যবাদ যোৰহাট গোলাঘাট গুৱাহাটীৰ বিভিন্ন চিত্ৰগৃহত কলা কুশলী আৰু সুব্ৰত কাকতিৰ ছাৰপ্ৰাইজ ভিজিট যোৰহাটতো সময়ক বহুলভাৱে প্ৰশংসা কৰে পৰিচালক সুব্ৰত কাকতিয়ে সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।